ডাঙৰ খবৰ 1 জুলাইৰ পৰা অৰ্থাৎ এসপ্তাহৰ পাছতেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব তিনিখনকৈ কঠোৰ আইন। এতিয়াৰে পৰা কোনো লোকেই অপৰাধ কৰি সাৰি যাব নোৱাৰিব। অপৰাধত অভিযুক্ত হ'লেই বা অপৰাধী সাব্যস্ত হ'লেই কোনো প্ৰকাৰে এতিয়াৰে পৰা সাৰি যাব নোৱাৰিব। নতুনখনকৈ তিনি আইন যিহেতু 1 জুলাইৰ পৰা সমগ্ৰ দেশত বলবৎ হ'ব। কি আছে এই তিনিখন নতুন আইনত এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ এসপ্তাহৰ পাছতেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব তিনি কঠোৰ আইন। 1 জুলাইৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হ'ব BNS, BNSS আৰু BSA আইন। অপৰাধী এতিয়াৰে পৰা কোনো প্ৰকাৰে সাৰি যাব নোৱাৰিব। কঠোৰ হৈছে দেশৰ আইনী প্ৰক্ৰিয়া। অপৰাধী পুৰুষৰ সমানেই দণ্ডিত হ'ব অপৰাধী মহিলাও। ঘৰতেই বহি এতিয়াৰে পৰা লিখিব পাৰিব FIR, ফাৰ্ষ্ট ইনভেষ্টিগেশ্যন ৰিপৰ্ট অথবা FIR এতিয়াৰ পৰা ঘৰতেই লিখিব পাৰিব। 15 বছৰৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ সাক্ষীক মাতিব নোৱাৰিব থানালৈ। আৰু 1 জুলাইৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হ'বলগীয়া এই তিনি আইনত কি আছে এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিম। কি আছে এই তিনিখন নতুন আইনত? ভাৰতীয় ন্যায় সংহিতা চমুকৈ BNS, তিনিখন নতুন আইনৰ বিষয়ে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ BNSS আৰু ইয়াৰ সমান্তৰালভাৱে তৃতীয়খন আইন হৈছে ভাৰতীয় সাক্ষ্য অভিযান চমুকৈ BSA। এই তিনি আইন 1 জুলাইৰ পৰা সমগ্ৰ দেশজুৰি বলবৎ হ'ব। এতিয়াৰ পৰা অনলাইনতেই আৰক্ষীক দিব পাৰিব ফাৰ্ষ্ট ইনভেষ্টিগেশ্যন ৰিপৰ্ট। পুৰুষৰ সমানেই দোষী সাব্যস্ত কৰা হ'ব। এতিয়াৰ পৰা মহিলা অপৰাধীকো সমানেই দণ্ডৰে দণ্ডিত কৰা হ'ব। গণপ্ৰহাৰৰ ঘটনাত জড়িত লোকক এতিয়াৰে পৰা কৰা হ'ব দোষী। চিলনী চোৰৰ বিৰুদ্ধেও বলবৎ হ'ব নতুন ধাৰা। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এটা সপ্তাহৰ পাছতেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব তিনিখন কঠোৰ আইন। এতিয়াৰে পৰা অপৰাধ কৰি কোনো লোকে সাৰি যাব নোৱাৰিব। অপৰাধত দোষী সাব্যস্ত হ'লেই কঠোৰ দণ্ডৰে দণ্ডিত কৰা হ'ব। আৰু সমগ্ৰ দেশজুৰি এটা সপ্তাহৰ পাছতে অৰ্থাৎ 1 জুলাইৰ পৰাই তিনিখন নতুন আইন আহিব। আৰু তিনিখন নতুন আইন অনুসৰি অধিক কঠোৰ শাস্তিৰে দণ্ডিত কৰা হ'ব অপৰাধীসকলক। আৰু ভাৰতীয় লোকৰ বাবে, ভাৰতীয় নাগৰিকৰ বাবে কেইবাটাও বিশেষ সুবিধা আছে। এতিয়াৰে পৰা অনলাইনতেই আপুনি FIR দিব পাৰিব। ঘৰতেই বহি FIR দাখিল কৰিব পাৰিব। আৰু সমগ্ৰ দেশজুৰি 1 জুলাইৰ পৰাই তিনিখন নতুন আইন বলবৎ হ'ব। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। 15 বছৰৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ সাক্ষীক এতিয়াৰে পৰা থানালৈ মাতিব নোৱাৰিব। 1 জুলাইৰ পৰা বলবৎ হ'বলগীয়া তিনি নতুন আইন কি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ। ভাৰতীয় ন্যায় সংহিতা চমুকৈ BNS, ইয়াৰ সমান্তৰালভাৱে দ্বিতীয়খন আইন হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ BNSS আৰু তৃতীয়খন আইন এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ ভাৰতীয় সাক্ষ্য অভিযান চমুকৈ BSA। এই তিনি আইন বলবৎ হ'ব 1 জুলাইৰ পৰা। এতিয়াৰে পৰা পুৰুষৰ সমান্তৰাল দণ্ডৰে দণ্ডিত কৰা হ'ব মহিলা অপৰাধীকো। মহিলা বুলিয়ে এতিয়াৰ পৰা সাৰি যাব নোৱাৰিব। পুৰুষে যিমান দণ্ড লাভ কৰিব, পুৰুষে যিমান শাস্তি লাভ কৰিব অপৰাধ কৰাৰ পাছত, ধাৰা অনুসৰি সেই সমান ধাৰাই প্ৰযোজ্য হ'ব মহিলাৰ ওপৰতো। আৰু সমগ্ৰ দেশজুৰি এই তিনিখন আইন আহি আছে 1 জুলাইৰ পৰা। আৰু এই আইনকেইখন সন্দৰ্ভত অধিবক্তাসকলে কি কয় এই মুহূৰ্তত পোনে পোনে অধিবক্তাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। জ্যেষ্ঠ অধিবক্তাৰ মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। মূলতে 6খন আইন চলি থাকিব। আগৰ তিনিখনো চলি থাকিব। যিবোৰ আগৰ গোচৰবোৰ আগৰ তিনিখনৰ নিয়ম মতে চলিব। যিবোৰ নতুন গোচৰ হ'ব, নতুন যিখন এক টানা হ'ল তিনিখন এক, সেই তিনিখন একমতে চলিব। এতিয়া আমাৰ নতুন আইন মতে এটা বৰ ভাল বস্তু আনিছিল যে এতিয়া মানুহে ঘৰত বহি পেলাই FIR এখন ৰেজিষ্টাৰ কৰিব পাৰিব। মানুহ পুলিচ ষ্টেচনত নোযোৱাকৈ FIR ৰেজিষ্টাৰ কৰিব পাৰিব। তাক 65 yearsৰ ওপৰৰ মানুহ বা 15 বছৰ তলৰ যি ল'ৰা ছোৱালী, তেওঁলোকে যদি কোনোবা কেছত সাক্ষ্য দিব লগা হয়, তেওঁলোকক ইনভেষ্টিগেশ্যনৰ সময়ত তেওঁলোকক পুলিচে ঘৰত গৈহে তেওঁলোকৰ ষ্টেটমেণ্টটো ল'ব লাগিব। তেওঁলোকে চাৰ্জশ্বীট 60 দিনৰ ভিতৰত দিব লাগিছিল 10 yearsলৈকে পানিছমেণ্ট। এতিয়া সেইটো ইনক্ৰিজ কৰি পেলাই 90 days কৰা হ'ল। যিবিলাক অৰ্গেনাইজ ক্ৰাইম হয়
আমি সিন্ডিকেট বুলি কওঁ সেইবোৰৰ ক্ষেত্ৰত নতুনকৈ আনিলে মহিলা আৰু পুৰুষক ইয়াতে লিংগৰ প্ৰভেদটো নাইকিয়া কৰি দিলে আগতে মহিলা আৰু পুৰুষক ভেদাভেদ কৰা হৈছিল ইয়াত চেইন টেইন টানি পেলাই মোবাইল টানি পেলাই মানুহে পলাই যায় সেইটো আগতে চুৰিত পেলাইছিলে কিন্তু এতিয়া স্নেচিংটোৰ পানিছমেণ্ট বঢ়াই দিলে স্নেচিং বুলি নতুন এটা প্ৰভিজন আনিলে কিন্তু এই আইন কেইখনৰ কেইবাটা আখুৱা আঙুলিয়াই দিলে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই কি আখুৱা আছে এইখন মই ভাবো এই তিনিখন আইন আমাক ঠিক কৰোণাৰ ভেকচিন দিয়া নিচিনাকে দি দিলে ইয়াত যিখিনি আনিলে নতুন সেইখিনি কিন্তু সাংঘাতিক একো বেলেগ আইন আনা নাই অনলি আগৰ আইন কেইখনে থাকিব তাতে অকল 10% নতুন শুধৰণি আনিছে কিছুমান এনেকুৱা ধৰণৰ যিখন এই তিনিখন আইনৰ যিখন পৰিচালিত হ'ব যিখনক আমি আগতে CRPC বুলি কৈছিলো এতিয়া সেইখন নাগৰিক সুৰক্ষা সংহিতা বুলি ক'লে বোৰ পৰিৱৰ্তন আনিলে সেই পৰিৱৰ্তনবোৰ কিন্তু তাৰে যিবিলাক প্ৰচিডিউৰেল পৰিৱৰ্তন অৰ্থাৎ এটা যেতিয়া ইনভেষ্টিগেশ্যন বা এটা ট্ৰায়েল যেতিয়া কোৰ্টত চলে এই আইনখনৰ দ্বাৰা পৰিচালিত হয় এইখন আইনত যিবোৰ সংশোধন আনিলে ইয়াত কিন্তু বহুতখিনি লেকুনা আৰু কনফিউজনৰ অৱকাশ থাকি গ'ল গতিকে কাইলৈ এইখন আইনৰ কাৰণে বহুত প্ৰব্লেম হ'ব মূলতে 6খন আইন চলি থাকিব আগৰ 3খনো চলি থাকিব যিবোৰ আগৰ গোচৰবোৰ আগৰ 3খনৰ নিয়ম মতে চলিব যিবোৰ নতুন গোচৰ হ'ব নতুন যিখন এক টানা হ'ল 3খন এক সেই 3খন একমতে চলিব এতিয়া আমাৰ নতুন আইন মতে এটা বৰ ভাল বস্তু আনিছিল যে এতিয়া মানুহে ঘৰত বহি পেলাই FIR এখন ৰেজিষ্টাৰ কৰিব পাৰিব মানুহ পুলিচ ষ্টেচনত নোযোৱাকৈ FIR ৰেজিষ্টাৰ কৰিব পাৰিব আৰু 65 ইয়াৰ্ছৰ ওপৰৰ মানুহ বা 15 বছৰ তলৰ যি ল'ৰা ছোৱালী তেওঁলোকে যদি কোনোবা কেছত সাক্ষ্য দিব লগা হয় তেওঁলোকক ইনভেষ্টিগেশ্যনৰ সময়ত তেওঁলোকক পুলিচে ঘৰত গৈহে তেওঁলোকৰ ষ্টেটমেণ্টটো ল'ব লাগিব তেওঁলোকে চাৰ্জশ্বিট 60 দিনৰ ভিতৰত দিব লাগিছিল 10 ইয়াৰ্ছলৈকে পানিছমেণ্টত এতিয়া সেইটো ইনক্ৰিজ কৰি পেলাই 90 ডেজ কৰা হ'ল যিবিলাক অৰ্গেনাইজ ক্ৰাইম হয় আমি সিন্ডিকেট বুলি কওঁ সেইবোৰৰ ক্ষেত্ৰত নতুনকৈ আনিলে মহিলা আৰু পুৰুষক ইয়াতে লিংগৰ প্ৰভেদটো নাইকিয়া কৰি দিলে আগতে মহিলা আৰু পুৰুষক ভেদাভেদ কৰা হৈছিল ইয়াত চেইন টেইন টানি পেলাই মোবাইল টানি পেলাই মানুহে পলাই যায় সেইটো আগতে চুৰিত পেলাইছিলে কিন্তু এতিয়া স্নেচিংটোৰ পানিছমেণ্ট বঢ়াই দিলে স্নেচিং বুলি নতুন এটা প্ৰভিজন আনিলে কিন্তু এই আইন কেইখনৰ কেইবাটা আখুৱা আঙুলিয়াই দিলে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই কি আখুৱা আছে এইখন মই ভাবো এই তিনিখন আইন আমাক ঠিক কৰোণাৰ ভেকচিন দিয়া নিচিনাকে দি দিলে ইয়াত যিখিনি আনিলে নতুন সেইখিনি কিন্তু সাংঘাতিক একো বেলেগ আইন আনা নাই অনলি আগৰ আইন কেইখনে থাকিব তাতে অকল 10% নতুন শুধৰণি আনিছে কিছুমান এনেকুৱা ধৰণৰ যিখন এই তিনিখন আইনৰ যিখন পৰিচালিত হ'ব যিখনক আমি আগতে CRPC বুলি কৈছিলো এতিয়া সেইখন নাগৰিক সুৰক্ষা সংহিতা বুলি ক'লে বোৰ পৰিৱৰ্তন আনিলে সেই পৰিৱৰ্তনবোৰ কিন্তু তাৰে যিবিলাক প্ৰচিডিউৰেল পৰিৱৰ্তন অৰ্থাৎ এটা যেতিয়া ইনভেষ্টিগেশ্যন বা এটা ট্ৰায়েল যেতিয়া কোৰ্টত চলে এই আইনখনৰ দ্বাৰা পৰিচালিত হয় এইখন আইনত যিবোৰ সংশোধন আনিলে ইয়াত কিন্তু বহুতখিনি লেকুনা আৰু কনফিউজনৰ অৱকাশ থাকি গ'ল গতিকে কাইলৈ